তো গাইজ ৰহিম ৰাজে মঞ্চত গান গাই থাকোঁতে কি এনাউন্স কৰি দিলে আগতে এই ভিডিঅ'টো চাই লওকচোন তাৰপিছতে কথাখিনি কৈ আছো উজনি অসমৰ ৰাইজৰ সাহায্যৰ নামত মই দান কৰিলোঁ এই অনুষ্ঠানৰ পৰা মই ৰাজহুৱাভাৱে ঘোষণা কৰিলোঁ আজি যিটো সামান্য তেওঁ আজি মজুৰি যিটো পাব গীত গাই যিটো ধন লাভ কৰিব এই ধনখিনি তেওঁ পোনে পোনে উজনি অসমৰ এই বানত বিধ্বস্ত অঞ্চলৰ ৰাইজৰ কাৰণে উৎসৰ্গা কৰিব তো গাইজ এতিয়া ভিডিঅ'টো চালে নহয় ৰহিম ৰাজে মঞ্চত গান গাই থকা অৱস্থাতে কৈছে যে যিটো মঞ্চত তেখেতে গান গাই আছে আৰু সেই মঞ্চৰ কমিটিখনে যিটো মাননি তেওঁক দিয়াৰ কথা আছিলে সেই গোটেই মাননিটো বানপানীৰ অসহায় ৰাইজক তেওঁ দান কৰি দিছে মানে ডনেট কৰি দিছে চ' মোৰ শুনি পেলাই মানে বহুতে ভাল লাগিছে আৰু তেখেতে লাইভ তাত গৈ পেলাই সেই ৰাইজক সহায় কৰিছে তো গাইজ ভিডিঅ'টো যদি ভাল লাগিছে এটা লাইক কৰিবা আৰু ভিডিঅ'টো যিমান পাৰা শ্বেয়াৰ কৰিবা ধন্যবাদ জয় অসম জয় জুবিন দা